এই তিনিটা কথা সদায় পত্নীয়ে পতিৰ পৰা গোপনে ৰাখে। কিন্তু কিয়? কি এই তিনিটা কথা জানিবলৈ আজিৰ ভিডিঅ'টো শেষলৈকে চাব। চাণক্যই কৈছে যে পত্নীয়ে স্বামীৰ পৰা কিছুমান কথা লুকুৱাই ৰাখে। ঘৈণীয়েকে এইবোৰ কথা স্বামীক গম পাবলৈ নিদিয়ে। পত্নীয়ে কেতিয়াও তেওঁৰ স্বামীৰ মানসিক চাপত থকাটো নিবিচাৰে। পত্নীয়ে স্বামীৰ দুখ দেখা নাপায়, গতিকে পত্নীয়ে কিছুমান কথা স্বামীৰ পৰা লুকুৱাই ৰাখে। স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্ক মৰম, বিশ্বাস আৰু সন্মানৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে। এইবোৰৰ অভাৱে বিবাহিত জীৱনত বিভাজন আনে। সুখী বৈবাহিক জীৱনৰ বাবে স্বামী স্ত্ৰীৰ মাজত স্বচ্ছতা অতি প্ৰয়োজনীয়। এই সম্পৰ্ক সুদৃঢ় কৰি ৰাখিবলৈ কোনো গোপন কথা কেতিয়াও ইজনে সিজনৰ পৰা লুকুৱাই ৰাখিব নালাগে। কিন্তু চাণক্যৰ মতে কিছুমান কথা আছে যিবোৰ বেছিভাগ পত্নীয়ে কেতিয়াও স্বামীক নকয়। কোনবোৰ গোপন কথা ঘৈণীয়েকে স্বামীক নকয় জানো আহক। 1. ৰোগৰ গোপন কথা। চাণক্যই কয় যে পত্নীৰ আন এটা অভ্যাস আছে। তেওঁলোকে স্বামীৰ আগত নিজৰ ৰোগৰ কথা নকয়। প্ৰায়ে তেওঁ অসুস্থতাৰ কথা লুকুৱাই ৰাখে। কাৰণ পত্নীয়ে স্বামীক অধিক মানসিক চাপ দিব নিবিচাৰে। আনকি স্বামীয়ে সুধিলে তেওঁ অনিচ্ছুক হৈ পৰে। ইয়াৰ বাবে বহুবাৰ নাৰীৰ ৰোগ বৃদ্ধি পায় আৰু যিটো তেওঁলোকৰ বাবে ক্ষতিকাৰক। 2. ধন সঞ্চয় কৰা। পত্নীক ঘৰৰ লক্ষ্মী বোলা হয়। চাণক্যই কৈছে যে এগৰাকী বুদ্ধিমান আৰু গুণী পত্নীয়ে সদায় পৰিত্ৰাণত বিশ্বাস কৰে। বৰ্তমান আৰু ভৱিষ্যতৰ কথা মনত ৰাখি পত্নীয়ে সঞ্চয় ৰাখে। সংকটৰ সময়ত এই সঞ্চয় পৰিয়াল আৰু স্বামীৰ বাবে উপযোগী। চাণক্যৰ মতে পত্নীয়ে কেতিয়াও সঞ্চয় কৰা ধনৰ সঠিক তথ্য স্বামীক নিদিয়ে। কাৰণ এই বিষয়ে জানিব পাৰিলে স্বামীয়ে কোনোবা নহয় কোনোবা সময়ত এই ধন খৰচ কৰিব। 3. প্ৰেমৰ অনুভৱ। চাণক্যই কৈছে যে কেতিয়াবা প্ৰকৃতিৰ বাবে পত্নীয়ে নিজৰ মৰম প্ৰকাশ কৰিবলৈ অক্ষম হৈ পৰে। ৰোমাঞ্চৰ প্ৰতি তেওঁৰ বহুত হেঁপাহ আছে যদিও স্বামীৰ লগত শ্বেয়াৰ কৰিবলৈ কুণ্ঠাবোধ কৰে। একে সময়তে বহু সময়ত পত্নীয়ে স্বামীৰ সিদ্ধান্তৰ লগত একমত নহয়, কিন্তু বিবাদৰ পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ স্বামীক সমৰ্থন কৰি নিজৰ চিন্তাক দমন কৰে। প্ৰিয় দৰ্শক, এই তিনিটা কথা সদায়ে পত্নীয়ে নিজৰ স্বামীৰ পৰা গোপনে ৰাখে।